নমস্কাৰ এডুসেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি 2024 বৰ্ষৰ 10টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স আপোনালোকৰ সন্মুখলৈ আনিছো আমি ইয়াত 10টা এমসিকিউ আনিছো প্ৰেক্টিস সেট আনিছো কিন্তু 10টাৰ মাজৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে হেয়াও আলোচনা কৰিম গতিকে ভিডিওটি অতি গুৰুত্বপূৰ্ণ হ'ব শেষলৈকে চাব আমি প্ৰথম প্ৰশ্নটো লৈছো The world highest tunnel Sinkunla tunnel is being constructed in যে পৃথিৱীৰ আটাইতকৈ উচ্চতম সুৰংগ টানেলটো নামটো সিনকুনলা টানেল আৰু এটো ক'ত নিৰ্মাণ কৰি থকা হৈছে ইয়াত আমাৰ অপচনত 4খন পাহাৰীয়া ঠাইৰ নাম দিয়া আছে পাহাৰীয়া ৰাজ্যৰ নাম হেতু আমাৰ কনফিউজন হ'ব পাৰে অৰুণাচল প্ৰদেশ সিকিম হিমাচল প্ৰদেশ লাডাখ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি লাডাখ লাডাখৰ কাৰ্গিল আমি কাৰ্গিল যুদ্ধৰ কথা গম পাওঁ কাৰ্গিলত সিনকুনলা টানেল নিৰ্মাণ কৰি থকা হৈছে তাৰপিছৰ প্ৰশ্নটো চাওঁ Which is the 43rd World Heritage Site of India to be included in UNESCO's World Heritage Site UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত 43 সংখ্যক এটা ঠাই হিচাপে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক মাজুলী চৰাইদেউ মৈদামছ এই চাৰিটা অপচনৰ কোনখন ঠাইয়ে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইয়াত আমি জানিব লাগিব যে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক এই দুখন ঠাই ইতিমধ্যে ওয়াৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত হৈ আছে 1985 চনত এটো এটা প্ৰশ্ন হ'ব পাৰে যে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্কে কেতিয়া ইউনেস্কোত নাম অন্তৰ্ভুক্ত কৰিছে ইউনেস্কোৰ ওয়াৰ্ল্ড হেৰিটেজ সাইটত নাম অন্তৰ্ভুক্ত কৰিছে এটো হল 1985 চনত এটো প্ৰশ্ন হ'ব পাৰে যে বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অসমৰ কেইখন ঠাই আছে এতিয়া আমি ক'ব লাগিব তিনিখন যেহেতু হেহতিয়াকৈ চৰাইদেউ মৈদামছ বিলাকেও ইয়াৰ নাম অন্তৰ্ভুক্ত কৰিছে অতি হেহতিয়া কথা এটো গতিকে প্ৰশ্ন নং 2 শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ আৰু বৰ্তমান অসমত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল 3 ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো Total number of World Heritage Site in India are ভাৰতত মুঠ কেইটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে অপচন চাওক 41 42 43 44 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 43 কিন্তু পৰীক্ষাত আমাক কনফিউজন হ'বৰ কাৰণে নাম্বাৰবোৰ সিৰিয়ালি দিয়ে 41 42 43 44 বা কেতিয়াবা এনেকৈ দিব পাৰে 43 33 53 63 তেতিয়াও আমাৰ কনফিউজন হয় গতিকে মনত ৰাখিব 43টা আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ পিছৰ প্ৰশ্নটো আহো গুৰুত্বপূৰ্ণ প্ৰশ্ন Which state has decided to establish a think tank grid based on Niti Aayog Niti Aayogৰ আৰ্হিত কোনখন ৰাজ্যই গ্ৰিড নামৰ এটা সংস্থা নিজৰ ৰাজ্যত প্ৰতিষ্ঠা কৰিছে চাৰিটা আমাৰ অপচন দিয়া আছে আসাম উত্তৰ প্ৰদেশ কৰ্ণাটক গুজৰাট এতিয়া আমি যেহেতু নীতি আয়োগৰ কথা আহিছে নীতি আয়োগৰ কাৰণে মই কেইটামান পইণ্ট ইয়াত লিখি ৰাখিছো ইয়াৰ প্ৰতিটোৰ পৰা প্ৰশ্ন হ'ব পাৰে ভালদৰে চাব নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থটো হ'ল অৰ্থাৎ সম্পূৰ্ণ নামটো হ'ল নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো বিভিন্ন ধৰণে আহি যায় যে নীতি আয়োগৰ ফুল ফৰ্মটো কি তলত কেইবাটা নাম দি দিব নেশ্যনেল ইনষ্টিটিউট বুলি দিব পাৰে ট্ৰান্সফৰ্মিং টু বেলেগ এটা শব্দ দি দিব পাৰে গতিকে এটা মনত ৰাখিব নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ইয়াত আৰু এটা প্ৰশ্ন হ'ব পাৰে যে নীতি আয়োগৰ পূৰ্বতে কি বুলি জনা গৈছিল নীতি আয়োগক পূৰ্বতে জনা গৈছিল প্লেনিং কমিছন নীতি আয়োগ গঠন কেতিয়া কৰা হৈছিল 2005 চনত নীতি আয়োগৰ চেয়াৰম্যান কোন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ চেয়াৰম্যান হয় নীতি আয়োগৰ বৰ্তমানৰ চেয়াৰম্যান কোন বৰ্তমানৰ চেয়াৰম্যান হ'ল চেয়াৰম্যান নহয় সিইও হ'ল BVR সুব্ৰমণিয়াম ইয়াত বানানটো ভুল হৈ আছে এটা হলে
CEO CEO হল BVR Subramaniam আৰু প্ৰথম নীতি আয়োগৰ প্ৰথম CEO আছিল অমিতাভ কান্ত গতিকে কেইবাটাও প্ৰশ্ন হৈ যাব পাৰে ভালদৰে মনত ৰাখিব GRIT ফুল ফৰ্মটো হৈছে গুজৰাট ষ্টেট ইনষ্টিটিউট ফৰ ট্ৰান্সফৰমেশ্যন গতিকে ইয়াৰ পৰা গম পালো যে 4 নম্বৰ যেটো প্ৰশ্ন আছে গ্ৰিট GRIT হেতু গুজৰাটে প্ৰতিষ্ঠা কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো Which state CM launched the agricultural loan waiver scheme? Agricultural loan waiver scheme to hol কৃষকসকলৰ ঋণ ৰেহাই দিয়াৰ এটা স্কিম এটো কোনখন ৰাজ্যৰ চৰকাৰে হাতত লৈছে হেতু হল অন্ধ্ৰ প্ৰদেশ তেলেংগানা কেৰালা পাঞ্জাব ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেলেংগানা এটো মনত ৰাখিব অহাৰ সম্ভাৱনা আছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৃষকৰ ঋণ ৰেহাই দিয়াৰ এটা আঁচনি হাতত লৈছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 6 Women's Asia Cup 2024 was hosted by কোনখন দেশে তলত দিয়া কোনখন দেশে এছিয়া কাপ Women's Asia Cup 2024 হোষ্ট কৰিছিলে ক'ত অনুষ্ঠিত হৈছিলে ইন্ডিয়া পাকিস্তান নেপাল শ্ৰীলংকা ইন্ডিয়াটো হোৱা নাই আমি গম পালহতেন হোৱা হলে পাকিস্তানত হোৱাৰ সম্ভাৱনা নাই নেপালত হোৱা নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰীলংকা এত আৰু প্ৰশ্ন হ'ব পাৰে এত চ্যাম্পিয়ন কোন হৈছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব শ্ৰীলংকা চ্যাম্পিয়ন হৈছিলে আৰু কাক পৰাস্ত কৰিছিলে ইন্ডিয়া পৰাস্ত হৈছিলে আৰু চ্যাম্পিয়ন হৈছিলে শ্ৰীলংকা তাৰ পিছৰ প্ৰশ্নটো লৈ আহিছো Who has been appointed as the director of Bharat Sanchar Nigam Limited? যাক আমি BSNL বুলি কওঁ মোবাইল নেটৱৰ্কিং এটা সেৱা হয় ইয়াত অপচন দিয়া আছে সুধাকৰ ৰাও পাপ্পা অপচন বি অতুল কুমাৰ চৌধুৰী অপচন ডি সাইমন মাৰ্ক আৰু অপচন ডি গিৰিজা সুব্ৰমণিয়াম এৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সুধাকৰ ৰাও পাপ্পা কেবাটাও পদবীৰ খালখলনি কৰা হৈছে কেবাজনো মুৰব্বীক নিযুক্তি দিয়া হৈছে সেইখিনি আমি জনা উচিত মই অতি গুৰুত্বপূৰ্ণ কেইটামান নাম অপচন ৰাখিছো অতুল কুমাৰ চৌধুৰী চমুকে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ইয়াৰ চেয়াৰম্যান হিচাপে নিযুক্তি লাভ কৰিছে সাইমন মাৰ্ক এটা গুৰুত্বপূৰ্ণ নাম সাইমন মাৰ্ক হৈছে ভাৰতৰ প্ৰথমখন AI ইউনিভাৰ্সিটি তেওঁ ভাইস চেঞ্চেলৰ হিচাপে নিযুক্তি হৈছে AI ইউনিভাৰ্সিটি মুম্বাই তেওঁ ভাইস চেঞ্চেলৰ হিচাপে নিযুক্তি হৈছে গিৰিজা সুব্ৰমণিয়াম তেওঁ নিউ ইণ্ডিয়া এসুৰেন্স কোম্পানীৰ তেওঁ ডিৰেক্টৰ হিচাপে নিযুক্তি হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুধাকৰ ৰাও পাপ্পা ইয়াত আমি আৰু কেইটামান প্ৰশ্ন হোৱাৰ সম্ভাৱনা থাকে যেহেতু আমি AI কথা পাতিছিলো অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কথা পাতিছিলো ভাৰতৰ প্ৰথমখন AI ইউনিভাৰ্সিটি মুম্বাইত প্ৰতিষ্ঠা কৰা হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট AI টিচাৰ অৰ্থাৎ আৰ্টিফিশিয়াল ইন্টেলিজেন্স টিচাৰ দেবিকা ৰিলায়েন্স লঞ্চড AI চেটবক্স নেম এটো প্ৰশ্ন হ'ব পাৰে যে ৰিলায়েন্সে কি নামত AI চেটবক্স লঞ্চ কৰিছে হনুমান ফাৰ্ষ্ট AI টিচাৰ অফ ইণ্ডিয়া আইৰিছ ভাৰতৰ প্ৰথম গৰাকী AI টিচাৰ হল আইৰিছ ফাৰ্ষ্ট AI সিটি অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমখন AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ চহৰ হৈছে লখনৌ এটি গুৰুত্বপূৰ্ণ মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো লৈ আগবাঢ়িছো Which country has issued a postal stamp on Lord Rama seated in Ram Temple?
ৰাম টেম্পলত বহি থকা ভগৱান ৰামৰ মূৰ্তি কোনখন দেশৰ পোষ্টেল ষ্টাম্পত খোদিত কৰা হৈছে প্ৰিন্ট কৰা হৈছে ইয়াত অপচন দি আছে চাইনা নেপাল কম্বোডিয়া লাওছ আমি দেখি গম পাব লাগিব চাইনাৰ লগতটো হ'ব নোৱাৰে চাইনাত হ'ব নোৱাৰে নেপালত হোৱাৰ সম্ভাৱনা আছে কিন্তু হেতু উত্তৰ নহয় কম্বোডিয়াটো হ'ব পাৰে কিন্তু হেতুও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাওছত পোষ্টেল ষ্টাম্পত ভগৱান ৰাম মন্দিৰত বহি থকা এটি চিত্ৰ খোদিত কৰা হৈছে লাওছ এটো মনত ৰাখিব লাওছৰ কেপিটেল ভিন্টিয়েন আৰু কাৰেন্সিক কিপ বুলি কয় লাওছৰ মুদ্ৰাক কোৱা হয় কিপ আৰু তাৰ ৰাজধানী হ'ল ভিন্টিয়েন গুৰুত্বপূৰ্ণ তাৰ পিছৰ প্ৰশ্নটো চাওক What has the name of the Darbar Hall of Rashtrapati Bhavan been changed to? Rashtrapati Bhavanor Darbar Hall tur naam holoni kori ki kora hoise? Option A Ganatantra Mandap, Option B Azad Mandap, Option C Ashok Mandap, Option D Tiranga Mandap. Yer শুদ্ধটো হ'ব গণতন্ত্ৰ মণ্ডপ আজাদ মণ্ডপটো হ'ব নহয় এটো ভুল উত্তৰ এটো হ'ব নোৱাৰে আজাদ মণ্ডপ অপচন সি আছে যেটো অশোক মণ্ডপৰ নামটো আগতে অশোক হল আছিল এটো অশোক মণ্ডপ কৰা হৈছে এৰ লগে লগে এটা মই পইণ্ট ৰাখিছো ৰাষ্ট্ৰপতি ভৱনৰ কথা যেহেতু ওলাইছিল ৰাষ্ট্ৰপতি ভৱন was inaugurated on 6th April 1929 ৰাষ্ট্ৰপতি ভৱনটো কেতিয়া উন্মোচন কৰা হয় 6 এপ্ৰিল 1929 চনত ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো আগবাঢ়িছো who has become the new governor of Assam অসমৰ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে অপচন এ দিয়া আছে ৰমেন ডেকা বি লক্ষ্মণ প্ৰসাদ আচাৰ্য ইয়াত স্পেলিংটো ভুল হৈ আছে লক্ষ্মণ প্ৰসাদ আচাৰ্য অপচন সি বিষ্ণুদেৱ বৰ্মা অপচন ডি সিপি ৰাধাকৃষ্ণন ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য ইয়াৰ স্পেলিংটো ভুল হৈ আছে আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য হ'ব লাগিছিল তেওঁ বৰ্তমান অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে প্ৰেসিডেন্ট অফ ইন্ডিয়াই নিযুক্তি দিয়ে ঠিক আছে আজি ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব